মৰমৰ শিক্ষাৰ্থীসকল, তোমালোক আটাইকে ইজি লাৰ্ণিং কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। ইতিমধ্যে আমি দ্বিঘাত সমীকৰণৰ কেইবাটাও খণ্ড আলোচনা কৰিলোঁ। যদি তোমালোকে সেইকেইটা ভিডিঅ' চোৱা নাই তেতিয়াহ'লে ডিছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে, তাৰ পৰা গৈ তোমালোকে ভিডিঅ'বিলাক চাই ল'বা। তো আজি যিটো ভিডিঅ' লৈ আহিছোঁ, এই ভিডিঅ'ত আমি আলোচনা কৰিম যে আগত যিখিনি গৈছে তাৰ নেক্সট পৰ্যায়ৰ যিখিনি অংক আছে আমি সেইখিনি কৰিবলৈ চেষ্টা কৰিম। তো বোলা দেৰি নকৰি আৰম্ভ কৰোঁ আমাৰ আজিৰ ভিডিঅ'টি। আজি আমাৰ অনুশীলনী 4.2ৰ 6 নম্বৰৰ অংকটোৰ পৰা আৰম্ভ কৰি যিকেইটা আছে এইকেইটা কৰিবলৈ চেষ্টা কৰিম, ঠিক আছে। তো প্ৰশ্নটো চোৱা কি কৈছে যে এটা কুটিৰ শিল্পই দৈনিক এটা নিৰ্দিষ্ট সংখ্যক মাটিৰ বাচন তৈয়াৰ কৰে। এদিন দেখা গ'ল যে প্ৰতিটো বস্তুৰ উৎপাদনৰ খৰচ সিদিনাৰ উৎপাদিত বস্তুৰ সংখ্যাৰ দুগুণতকৈ 3 বেছি। যদি সিদিনা উৎপাদনৰ মুঠ ব্যয় 90 টকা, উৎপাদিত বস্তুৰ সংখ্যা আৰু প্ৰতিটো বস্তুৰ ব্যয় কিমান হ'ব উলিওৱা। তো আমি প্ৰথমতে এই যিটো আমাৰ লেংগুৱেজত দিয়া আছে এইখিনি কথা আমি কি কৰিম যে এক্সপ্ৰেশ্যনত সমীকৰণ আকাৰত প্ৰকাশ কৰিম, চেষ্টা কৰিম, আৰু তাৰপিছত আমি সেইটো সমাধান কৰি এক্সৰ মান উলিয়াম। তেতিয়া আমাৰ গোটেই প্ৰশ্নটোৰ সমাধান উলিয়াই পৰিব, ঠিক আছে। তো ইয়াতে কি কৰিছোঁ চোৱা যে ধৰা হ'ল এদিনত বনোৱা মাটিৰ বাচনৰ সংখ্যা, আমাৰ কি কৈছে মাটিৰ বাচনৰ সংখ্যা উলিয়াব দিছে আৰু প্ৰতিটো বস্তুৰ ব্যয় কিমান হৈছিল খৰচটো উলিয়াব দিছে। তো এদিনত বনোৱা মাটিৰ বাচনৰ সংখ্যা যদি আমি এক্স ধৰোঁ আৰু কি কৈছে যে প্ৰতিটো বস্তুৰ উৎপাদনৰ খৰচ সিদিনাৰ উৎপাদিত বস্তুৰ সংখ্যাৰ দুগুণতকৈ 3 বেছি, অৰ্থাৎ যিমানখিনি আমাৰ বনোৱা হ'ল অৰ্থাৎ এক্স সংখ্যা আমাৰ বনোৱা হ'ল, তো ইয়াৰ খৰচ কিমান হ'ব সেইদিনাৰ দুগুণতকৈ আৰু 3 বেছি হ'ব। সেইখিনি কথাই লিখিছে, দুগুণতকৈ 3 বেছি। তো আৰু প্ৰতিটো বাচনৰ বনোৱা খৰচ, এতিয়া বনোৱা খৰচটো কি হ'ব যিমান সংখ্যক আমি বনাইছোঁ তাৰ 2 গুণ 2x প্লাছ 3 অৰ্থাৎ 3 বেছি। তো এনেকুৱা হ'ল। এতিয়া নিৰ্দিষ্ট দিনটোত মুঠ উৎপাদন খৰচ কিমান হ'ব যিমানখিনি বনাইছোঁ আৰু খৰচ, গতিকে এই দুটা পূৰণ কৰিব লাগিব। পূৰণ কৰিলে কি হ'ব x ইনটু 2x প্লাছ 3 টকা। তো এইখিনি হ'ব। তো এইখিনি আমি এতিয়া প্ৰশ্নমতে কিমান দিয়া আছে যে সিদিনাৰ মুঠ উৎপাদনৰ ব্যয় আছিল 90 টকা। তো এইখিনিৰ মান সমান সমান 90 টকা। তো ইয়াত আমি পাতিছোঁ হয়নে যে প্ৰশ্নমতে যে মুঠ উৎপাদনৰ খৰচ সেইদিনাৰ কাৰণে কিমান আছিল 90 টকা। এতিয়া আমি প্ৰতিটো বস্তুৰ ব্যয় কিমান হৈছিল সেইটো উলিয়াব লাগে আৰু কিমানটা বস্তু উৎপন্ন কৰা হৈছিল সেইটো উলিয়াব লাগে। উলিয়াই দিয়া কি হ'ব 2x স্কুৱেৰ প্লাছ 3x ইকুৱেল টু 90 হয়নে। এবাৰ আমি দ্বিঘাত সমীকৰণ আকাৰত উলিয়াওঁ এক্স স্কুৱেৰ প্লাছ 3x মাইনাছ 90 ইকুৱেল টু 0। এতিয়া চোৱা এই 2 ইনটু 90 হ'ব, 2 ইনটু 90 হ'লে কিমান হ'ব 180 হ'ল। এই 180ক আমাক এনেকুৱা দুটা সংখ্যাত ভাগ কৰিব লাগে যাতে সেই দুটাৰ বিয়োগফল আমাৰ কি হয় 3 হয়। তো আমি জানো যে কি জানো যে 15 পূৰণ 12 কৰিলে কিমান হয় 180 হয়, আৰু 15 পৰা 12 গ'লে কিমান থাকে 3 থাকে হয়নে। তো কৰি দিয়া কি হ'ব যে 2x স্কুৱেৰ প্লাছ 15x মাইনাছ 12x মাইনাছ 90 ইকুৱেল টু 0 হয়নে। এবাৰ আমি অলপ কি কৰোঁ যে সুবিধাৰ কাৰণে ইফাল সিফাল কৰি লওঁ। তো আমি কি কৰিম 2x স্কুৱেৰ মাইনাছ 12x প্লাছ 15x মাইনাছ 90 ইকুৱেল টু 0। চাবা কেনেকুৱা সুবিধা হৈছে। তো ইয়াৰ পৰা এই দুটাৰ পৰা আমি কি কমন ল'ম 2x কমন ল'ম। 2x কমন ল'লে থাকি যাব x মাইনাছ ইয়াতে থাকি যাব 6 হয়নে, 6 দুগুণে 12 x প্লাছ ইয়াৰ পৰা আমি কি কৰিম 15 কমন ল'ম। তো ইয়াতে থাকি যাব x মাইনাছ, যেহেতু মাইনাছ আছে গতিকে মাইনাছ হ'ব। এতিয়া 15 লগত কিমান পূৰণ কৰিলে 90 হয় 6 পূৰণ কৰিলে 90 হয়, গতিকে এইটো হ'ল 6। তো এই দুটাৰ পৰা কি কমন যাব x মাইনাছ 6 আৰু থাকি যাব, এতিয়া আমি কি লিখিব পাৰোঁ যে x মাইনাছ 6 আনটো হ'ব 2x প্লাছ 15 হয়নে। এতিয়া ইমানখিনি ইকুৱেল টু কি হ'ল 0 হ'ল। তো ইয়াৰ পৰা আমি কি কৰিব পাৰোঁ এক্সৰ মান উলিয়াব পাৰোঁ। তো এক্সৰ মান উলিয়াও হয়নে। তো এক্সৰ মান উলিয়ালে কি হ'ব আমি কি লিখিম যে x মাইনাছ 6 ইকুৱেল টু 0 লিখিম, আৰু কি লিখিম 2x প্লাছ 15 ইকুৱেল টু 0 লিখিম। তো ইয়াৰ পৰা এক্সৰ মান কিমান হ'ব x ইকুৱেল টু 6 হ'ব, আৰু ইয়াতে কি হ'ব x ইকুৱেল টু কিমান হ'ব মাইনাছ 15/2 হয়নে। এইটো হ'ব নিশ্চয় হ'ব। এতিয়া চোৱা এই দুটা আমি মান পালোঁ। তো ইয়াৰ পৰা আমাৰ কি হ'ব নোৱাৰে যে কোনো এটা সংখ্যা বা মূল্য কিমান হ'ব নোৱাৰে ভগ্নাংশ আকাৰত হ'ব নোৱাৰে। তো তাৰ কাৰণে আমি কি কৰিম x ইকুৱেল টু 6 ধৰিম। এতিয়া 6 ধৰি চোৱা, তো x ইকুৱেল টু 6 ধৰিলে কি হ'ব মাটিৰ বাচনৰ সংখ্যা কিমান বস্তু উৎপন্ন কৰিছিল আমাৰ 6টা উৎপন্ন কৰিছিল। এতিয়া বস্তুৰ ব্যয় কিমান হ'ব, প্ৰতিটো বস্তুৰ ব্যয় কিমান হ'ব। তো ব্যয় আমাৰ কিমান আছিল
বৰ্তিটো বনোৱা খৰচ কিমান আছিল এইখিনি আছিল হয়নে তো এতিয়া হ'ব যে খৰচ মুঠ খৰচ কিমান হ'ব মুঠ খৰচ বা উৎপাদন ব্যয় হয়নে তো কিমান হ'ব 2 ইনটু x আৰু কিমান আছিল প্লাস 3 দ্যাট মিন্স 200 গুণে 12 তিনে 15 হয়নে আমি কিমান পালো 15 পালো অৰ্থাৎ এটা বস্তুৰ সংখ্যা কিমান 6টা উৎপাদন কৰিছিল আৰু প্ৰতিটো বস্তুৰ উৎপাদনৰ ব্যয় কিমান আছিল 15 টকা আছিল কিয় 6 আৰু 15 পূৰণ কৰিলে কিমান হয় 90 হয় গতিকে আমাৰ প্ৰশ্নটোৰ লগত মিলিছে যে হেদিনা উৎপাদনৰ মুঠ ব্যয় যদি বস্তুৰ সংখ্যা 6টা হয় আৰু প্ৰতিটো বস্তুৰ উৎপাদন খৰচ যদি 15 টকা হয় তেতিয়া হলে আমাৰ মুঠ উৎপাদনৰ লগত মিলি গৈছে ব্যয় হয়নে ক্লিয়াৰ এবাৰ নেক্সট চোৱা কি আছে এটা এমসিকিউ দিয়া আছে যদি x² - 2px + p² = 0 তেন্তে p/x ৰ মান হ'ব একো নাই একদম সহজ কি দিয়া আছে যে x² - 2px + p² = 0 ইয়াত আমাৰ কৈছে যে p/x ৰ মান 0 হ'ব হয়নে তো এইখিনি আমি ইয়াৰ পৰা আমি কি লিখিব পাৰো ইয়াৰ পৰা আমি লিখিব পাৰো x - p whole square equal to 0 লিখিব পাৰো a square minus 2 ab plus b square হয়নে লিখিলো যদি ইয়াৰ মান 0 হয় তেতিয়া হলে কি হ'ব x minus p equal to 0 হ'ব হ'বনে তো ইয়াৰ ক্ষেত্ৰত কি হ'ব x equal to p হ'ব অৰ্থাৎ x ৰ মান p হ'ব এতিয়া আমি কি কৰিম আমাৰ কি উলিয়াব লাগে x by p উলিয়াব লাগে এতিয়া x by p equal to কি হ'ব x by p মানে কি x মানে পালো আমি x by p মানে কি x পালে p পালো আৰু p পালো অৰ্থাৎ আমি পালো 1 হয়নে গতিকে আমাৰ উত্তৰটো হ'ব 1 হেতু ক'ত আছে হেতু c অৰ্থাৎ যে x by p ৰ মান 1 হলে আমি কি পাম এই সমীকৰণটো 0 পাম মানে ক্লিয়াৰ হৈছে তাৰ পিছত চোৱা আৰু এটা কি দি আছে যে এজন ছাত্ৰ এটো এটা এমসিকিউ চোৱা এজন ছাত্ৰই উৎপাদক বিশ্লেষণ পদ্ধতিৰে নিৰ্দিষ্ট সমীকৰণটো দ্বিঘাত সমীকৰণৰ মূল নিৰ্ণয় কৰিবলৈ তলত উল্লেখ কৰা স্তৰ মতে কৰিলে আচ্ছা এতিয়া কেনেকৈ সমাধান কৰিব লাগে দ্বিঘাত সমীকৰণৰ মূল কেনেকৈ উলিয়াব লাগে হেতু স্তৰ কেটা কৰিছে এতিয়া আমি কি কৰিম যে এই স্তৰ কেটা আমি চাম বিবেচনা কৰিম ছাত্ৰজনে কোনটো স্তৰত প্ৰথমে ভুল কৰিলে প্ৰশ্নটো কৈছে যে ক'ত ভুল কৰিলে হয়নে চোৱা প্ৰথম স্তৰত কি কৰিছে x² - 3x - 10 = এইটো ঠিকে লিখিছে তাৰ পিছত কি কৰিব লাগিব আমাৰ যে এইটোৰ সহগৰে এইটো পূৰণ কৰিব লাগিব তাৰ পিছত সেই দুটাৰ বিয়োগফল আমাৰ কি হ'ব লাগিব যে -3 হ'ব লাগিব ইয়াতে চোৱা x² - 5x - 2x ঠিকে লিখিছে 5 2 গুণ 10 5 ৰ পৰা 3 গলে কিন্তু ইয়াতে কি কৰিছে চিনটোত গণ্ডগোল কৰিছে হয়নে ইয়াতে চিনটোত গণ্ডগোল কৰিছে ইয়াতে হ'ব লাগিছিল প্লাস গতিকে স্তৰটোত ভুল কৰিছে তো ভুল কৰা স্তৰটো ক'ত স্তৰ 2 ঠিক আছে ক্লিয়াৰ নেক্সট চোৱা দ্বিঘাত সমীকৰণটোৰ মূল দুটাৰ যোগফল আৰু পূৰণফল নিৰ্ণয় কৰা এতিয়া আমাৰ এই সমীকৰণটো সমাধান কৰিব লাগে আৰু লাষ্টত কি কৰিব লাগে সেই মূল দুটাৰ যোগফল আৰু পূৰণফল উলিয়াব লাগে কোনাই আমি লিখি লও কি 2x² - 9x + 4 = 0 হয়নে 2 4 গুণ 8 8 1 গুণ 8 1 9 হয়নে এবাৰ আমি কি কৰিম ডাইৰেক্ট লিখিম 2x² মাইনাস কি লিখিম 9 টুক আমি 8 + 1 লিখিম x + 4 = 0 হয়নে তো এবাৰ চোৱা আমি কি কৰিম 2x² - 8x - x + 4 = 0 তো এবাৰ পৰা কি কৰি দিয়া 2x কমন লোৱা কি থাকি যাব x - 4 -1 কমন ললে x - 4 থাকি যাব = 0 তো ইয়াৰ পৰা কি হ'ব x - 4 আনটো হল 2x - 1 = 0 ইয়াৰ পৰা x ৰ মান আমি কি কৰো ডাইৰেক্ট লিখি দিলো x ৰ মান এটা হ'ব 4 আনটো হ'ব x = 1/2 হয়নে x = 1/2 মই মাজত দুটা হাৰি কৰা নাই তোমালোকে কৰি চাবা এতিয়া কৈছে যে সংখ্যা দুটাৰ যোগফল এতিয়া যোগফল কি হ'ব সংখ্যা দুটাৰ যোগফল কি মূল দুটাৰ যোগফল সৰি সংখ্যা নহয় মূল দুটাৰ যোগফল আৰু পূৰণফল উলিয়াব দিছে তেতিয়া মূল দুটাৰ যোগফল মানে কি x + x গতিকে মূল দুটা হল গতিকে যোগফল কিমান হ'ব গতিকে যোগফল হয়নে যোগফল কিমান হ'ব = 4 + 1/2 এখিনি কৰা তো কিমান হ'ব 2 এতিয়া 8 + 1 that means 9/2 আনটো হল
পূৰণফল এতিয়া লিখিব লাগে পূৰণফল হয়নে পূৰণফল লিখিলে কি হ'ব ভেলুটো 4 ইনটু হাফ 4 ইনটু হাফ কৰিলে কিমান হয় 2 হয় তো এটা হ'ল 9/2 আনটো হ'ল 2 ক্লিয়াৰ হৈছে নিশ্চয় বুজি পাইছা নেক্সট চোৱা যে 2x স্কয়ার প্লাস kx মাইনাস 6 ইকুয়াল টু 0 দ্বিঘাত সমীকৰণটোৰ এটা মূল 2 হয় তেন্তে k এর মান নিৰ্ণয় কৰা লগতে আনটো মূল নিৰ্ণয় কৰা k এর মান নিৰ্ণয় কৰিব দিছে আৰু আনটো মূল নিৰ্ণয় কৰিব দিছে কিন্তু দিয়া আছে চোৱা এটা মূল 2 হয় তো আমি কি কৰো ধৰা হল px ইকুয়াল টু 2x স্কয়ার প্লাস kx মাইনাস 6 ইকুয়াল টু 0 হয়নে এতিয়া এটা মূল px2 এটোৰ এটা মূল হয়নে গতিকে এটা মূল দিয়া আছে 2 গতিকে আমি কি কৰো p2 লিখো অৰ্থাৎ 2 ইনটু 2 স্কয়ার প্লাস k ইনটু 2 মাইনাস 6 ইকুয়াল টু 0 তো ইয়াৰ পৰা আমি কি পাম যে 2 দুগুণে 4 4 দুগুণে 8 প্লাস 2k মাইনাস 6 ইকুয়াল টু 0 ইয়াৰ পৰা আমি কি পাম 2k ইকুয়াল টু কিমান পাম প্লাস 2 ইকুয়াল টু 0 হয়নে ইয়াৰ পৰা কি পাম 2k ইকুয়াল টু মাইনাস 2 অর্থাৎ k ইকুয়াল টু পাম মাইনাস 2/2 দ্যাট মিন্স মাইনাস 1 হয়নে আমি কি পাম মাইনাস 1 পাম এতিয়া আনটো মূল নিৰ্ণয় কৰা এতিয়া কি কৰা k এর মান বহাই দিয়া k এর মান বহাই দিলে আমাৰ কি মান পাওয়া যাব এতিয়া আনটো মূল সমান সমান কি হ'ব যে 2x স্কয়ার প্লাস হয়নে ইয়াতে কি আছে -1 x মাইনাস 6 ইকুয়াল টু 0 তো এটা আমি কিমান পালো এটা পালো 2x স্কয়ার মাইনাস x মাইনাস 6 ইকুয়াল টু 0 হয়নে তো ইয়াৰ পৰা আমি কি কৰিব লাগে মূল উলিয়াব লাগে 2 6 গুণে 12 4 3 গুণ 12 গতিকে আমি এটো কৰিম এবাৰ কৰিম তো কেনেকুৱা কৰিম যে 2x স্কয়ার মাইনাস 4x প্লাস 3x মাইনাস 6 ইকুয়াল টু 0 মই ডাইৰেক্টও কৰিব পাৰিলো হয় কিন্তু তোমালোকক ভাঙি দেখুৱাইছো ঠিক আছে তো ইয়াৰ পৰা আমি কি কৰো 2x কমন ললে কি থাকি যাব x মাইনাস 2 থাকি যাব প্লাস 3 কমন ললে x মাইনাস 2 কমন 2 থাকি যাব ইকুয়াল টু 0 তো ইয়াৰ পৰা আমি কি কৰিব পাৰো x মাইনাস 2 কমন ললো 2x প্লাস 3 ইকুয়াল টু 0 তো এবার এটা মান দিয়া আছে আমার x মাইনাস 2 ইকুয়াল টু 0 আৰু কি হ'ব 2x প্লাস 3 ইকুয়াল টু 0 এটা মান x ইকুয়াল টু 2 এটা আমাৰ দিয়া আছিল হয়নে তো এবার আনটো মূল কিমান হ'ব যে x ইকুয়াল টু মাইনাস 3/2 আনটো মূল হ'ব মাইনাস 3/2 ক্লিয়ার k এর মান ওলালো আমি -1 আৰু তাৰ পৰা আনটো মূলৰ মান ওলালো আমি কিমান -3/2 ক্লিয়াৰ হৈছে নিশ্চয় বুজি পাইছা যদি বুজি নোপোৱা তেতিয়াহলে কমেন্ট বক্সত কি কৰিবা তোমালোকে কমেন্ট কৰিবা মই তোমালোকক ৰিপ্লাই দিবলৈ চেষ্টা কৰিম ঠিক আছে